সমস্যাটো আমাৰ যথেষ্ট হয়, কাৰণ বাইদেৱে মানে হেডমাষ্টৰ বাইদেৱে বিভিন্ন আমাৰ শিক্ষা বিভাগৰ নিৰ্দেশ মানি অনেকখিনি সভা সমিতিত সহযোগ কৰিবলগীয়া হ'ল। তেনেস্থলত মই অকলে মানে ইমানখিনি ল'ৰা ছোৱালী চম্ভালিবলৈ অসুবিধা হয়। সেয়াই আৰু ইয়াৰ জৰিয়তে মই আপোনালোকৰ জৰিয়তে মই সেইটোকে বিচাৰিছোঁ যে ইয়াত আৰু এজন শিক্ষক আমাক দৰকাৰ হয়। এই একতা ৰুমতে আমি তিনিটা শ্ৰেণী বহুৱাবলগীয়া হয়, সেইটো এটা আমাৰ সমস্যা হয়। দান দিয়াৰ ক্ষেত্ৰত অলপ অসুবিধা হয় আমাৰ। নমস্কাৰ, মোৰ নাম শ্ৰী নিৰু চাওৰা। মই পূব কলমপুৰ প্ৰাথমিক বিদ্যালয়ত ৰান্ধনি কৰোঁ। তাৰপিছত চাওক, আমাৰ এইখন পূব কলমপুৰ প্ৰাথমিক বিদ্যালয়ত দুজনীয়ে শিক্ষয়িত্ৰী। তেখেতে এগৰাকী হেডমাষ্টৰণী কৰে, তেখেতৰ বহুত অফিচিয়েলি কামো থাকে আৰু মিটিঙো থাকে, তাৰ মাজতে পাঠদানো কৰে। তাৰপিছত চাওক, আমাৰ তিনিটা ক্লাছক এজনী শিক্ষয়িত্ৰীয়ে পঢ়াবলগীয়া হৈছে। তাৰ বাবে আমি চৰকাৰক অনুৰোধ কৰিছোঁ যে আমাক এজন শিক্ষক আমাৰ স্কুলত দিয়ে। তেতিয়া 3গৰাকী হ'ব আৰু 3জন হ'ব। আমাক মানে শিক্ষকৰহে দৰকাৰ। এতিয়া ৰান্ধনী দুজনীও মহিলাই আৰু শিক্ষয়িত্ৰী দুজনীও মহিলাই, মানে পুৰুষ বুলিবলৈ নায়েই। আমি চব এতিয়া গুণোৎসৱ এটা আহিলে আমি চব মানে বাইদেউহঁতৰ লগত বিভিন্ন কাম কৰিবলৈ সহায় সহযোগ কৰিব লাগে, পঢ়ুৱাবও লাগে। বাইদেউ যদি মিটিঙত গুচিও যায়, কিবা অফিচিয়েলি কামত যায়, তেতিয়া আমি ৰান্ধনী দুইজনীয়ে অলপ চোৱা চিতা কৰি দিওঁ। প্ৰথম শ্ৰেণী ধৰক দ্বিতীয় শ্ৰেণী এনেকৈ কৰি পঢ়াই শুনাই অলপ হেৰি কৰি দিওঁ আৰু সহায় কৰি দিওঁ। আৰু তেনেকৈ আমি ভাত পানীও ৰান্ধোঁ, ল'ৰা ছোৱালীক খুৱাই বুৱাই আমি চোৱা চিতাটো কৰি দিওঁ আৰু।